হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কত মই কি ক'ম তাকে ভাবিছোঁ যে তেওঁক মই অসমৰ কাৰণে এটা গলগ্ৰহ বুলি ক'ব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যম ABP নিউজত সাক্ষাৎকাৰত কিছুমান কথা আৰু সেই কথাক লৈ পেলাই আচম্বিত হৈ পৰিছিল যিগৰাকী মহিলা এংকৰে তেওঁৰ ইণ্টাৰভিউ লৈছিল, তেওঁ আচৰিত হৈ পৰিছিল, তেওঁ চকু দাং খাই গৈছিল আৰু লগতে মানে চকুৰ যি চেলাৰী সেয়া কোচ খাই গৈছিল তেওঁৰ কথাৰ উত্তৰ শুনি। তেওঁ এনেকুৱা ধৰণৰ কিছুমান মন্তব্য কৰিলে, যি বিদেশী বিতাড়নৰ বাবে অসম আন্দোলন হৈছিল বা অসম চুক্তি স্বাক্ষৰ হৈছিল, তাৰপিছত প্ৰত্যেকটো বিৰোধী ৰাজনৈতিক দলে বিদেশী বহিষ্কাৰৰ সমস্যাটোৰ কথা কৈ থাকে বা বিদেশী বহিষ্কাৰ হোৱা নাই বিজেপি চৰকাৰৰ দিনত, সেই অভিযোগ আনি থাকে। সেই অভিযোগ সন্দৰ্ভত যেতিয়া প্ৰশ্ন কৰিছিল এংকৰগৰাকীয়ে, তেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি তৰলভাৱে উত্তৰ দিলে যে আন্ধাৰৰ সুযোগ লৈ তেওঁলোকে মনে মনে বাংলাদেশৰ বৰ্ডাৰ ইফালে যি বিদেশী সেয়া পঠিয়াই দিয়ে আৰু তেওঁলোক ঘূৰি নাহে। तो वापस कैसे भेजते हैं? हम क्या करता हूँ, अंधेरे का सांस लेते हुए जहाँ BDR नहीं होते हैं वहाँ हम लोग पुशबैक करता हूँ। हाँ? आप ऐसे भेजते हैं? ऐसे भेजता है। আৰু বাংলাদেশৰ লগত তেওঁ কোনো ধৰণৰ চুক্তি হোৱাটো তেওঁ ভৱিষ্যতেও বিচৰা নাই। এই সন্দৰ্ভত আমি কথা পাতিম। আৰু কেতবোৰ কথা কৈছে তেওঁ। কুংকি চৌধুৰীক লৈ কিছুমান মন্তব্য কৰিছে, বিফ চৌধুৰী বুলি আখ্যা দিছে আৰু লগতে গৌ মাংস ভক্ষণ নকৰিবলৈ পৰামৰ্শ দিছে। তেনেকুৱা ধৰণৰ কিছুমান অবাঞ্ছিত কিছুমান কথাৰে মানে যিটো সাক্ষাৎকাৰ আছিল, সেই সাক্ষাৎকাৰটোত কেতবোৰ মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত আমি কথা পাতিম। আমাৰ সৈতে আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া, আৰু তেওঁৰ দৃষ্টিভংগীৰে সমগ্ৰ বিষয়টো কিদৰে চাব আমি তেওঁৰ পৰাই পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম। কি ভাবে চাব সমগ্ৰ কথাবোৰ যিবিলাক মানে ক'বলৈ আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই, পূৰ্বৰ পৰাই কৈ আহিছিল বাৰু, কি ক'ব? হিমন্ত বিশ্ব শৰ্মাৰ যিবোৰ মন্তব্য কৰি আহিছে যোৱা সময়ছোৱাত, মানে হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কত মই কি ক'ম তাকে ভাবিছোঁ যে তেওঁক মই অসমৰ কাৰণে এটা গলগ্ৰহ বুলি ক'ব বিচাৰিছোঁ। গলগ্ৰহ মানে ভিতৰলৈও নাযায়, বাহিৰলৈ ওলাই নাহে, গতিকে ডিঙিত লাগি থাকে। কি কাৰণে এইটো কৈছোঁ যে যোৱা সময়ছোৱাত তেওঁ যিবোৰ কথা কৈছে, বিভিন্ন বিষয়ত তেওঁ যিবোৰ মন্তব্য দিছে, সেই মন্তব্যবোৰ মুখ্যমন্ত্ৰীৰ কথা বাদি দিয়া, এজন মুখ্যমন্ত্ৰী বা গুৰু দায়িত্বত গুৰু পদবীত থকা মানুহ এজনেতো তেনেকুৱা ধৰণৰ কথা কোৱাৰ প্ৰশ্নই নুঠে। আনকি যিকোনো এজন সাধাৰণ মানুহ, যাৰ অতি সাধাৰণ মানুহ অথচ যাৰ জ্ঞান বুদ্ধি আছে, সাধাৰণ ব্যক্তি এটা, সেই তেনেকুৱা মানুহে এইবোৰ কথা নকয়। আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিবোৰ কথা কৈ আছে, আৰু আমাক আচলতে মানে এইবিলাকৰ সীমাটো কেতিয়াবাই অতিক্ৰম কৰি গ'ল। মুখ্যমন্ত্ৰী এজনে কি ক'ব লাগে, কি ক'ব নালাগে, সেই সীমাটো হিমন্ত বিশ্ব শৰ্মাই কেতিয়াবাই অতিক্ৰম কৰি গৈছে। গতিকে হিমন্ত বিশ্ব শৰ্মা, particularly his utterances have become a problem. হিমন্ত বিশ্বৰ যে বিভিন্ন বিষয়ে যিবোৰ কথা কয় নহয়, সেইবোৰ এতিয়া অসমৰ ৰাইজৰ কাৰণে, অসমৰ মানুহৰ কাৰণে এটা বৰ ডাঙৰ সমস্যা। আৰু এফালৰ পৰা হিমন্ত বিশ্ব শৰ্মাই অসমতে নহয়, সমগ্ৰ ভাৰতবৰ্ষতে হিমন্ত বিশ্ব শৰ্মাই নিজকে এটা হাঁহিয়াতৰ পাত্ৰ বুলি পৰিচয় দিছে। যোৱা সময়ছোৱাত সামাজিক মাধ্যমত কোনে কিমান কি কথা কৈ হিমন্ত বিশ্ব শৰ্মাক ইটিকিং কৰিছে। এজন মুখ্যমন্ত্ৰীক লৈ, ইয়াৰ আগতে এজন মুখ্যমন্ত্ৰীক লৈ কোনেও এনেকুৱা ধৰণৰ ঠাট্টা মস্কৰা ইটিকিং কৰা নাছিল। হিমন্ত বিশ্ব শৰ্মাক লৈ যি ধৰণে কৰা হৈছে, আৰু মানুহে এইটো কৰাৰ সুবিধাটো, সুযোগটো কোনে দিছে? তেওঁ নিজে দিছে।
তেওঁ যি পায় তাকে কৈ তেওঁ এই ধৰণৰ সেৱা দিছে যে এজন তেনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰীৰ পদত থকা মানুহ এজনে কি ক'ব লাগে কি ক'ব নালাগে সেই হিতাহিত জ্ঞান যেন এতিয়া হিমন্ত বিশ্ব শৰ্মাই হেৰুৱাই পেলাইছে। এতিয়া এই এটা কথা যে বিদেশী বহিষ্কাৰৰ কথাক লৈ এই ধৰণৰ কথা যে কৈছে তেওঁৰ এই মন্তব্যটোৰ দ্বাৰা তেওঁ কি বুজাব বিচাৰিছে। তেওঁৰ এই মন্তব্যটোৰ দ্বাৰা দুটা কথা তেওঁ কৰিছে। এটা হৈছে বিজেপি বিৰোধী যিসকল আছে তেওঁলোকৰ কথাটো বাদি দিয়া, তেওঁলোকেতো হিমন্ত বিশ্বক সমালোচনাৰ চকুৰেই চায়, কিন্তু যিসকল বিজেপিৰ সমৰ্থক তেওঁলোকে এই বিষয়টোক লৈ কি প্ৰতিক্ৰিয়া কৰিব, এক। আৰু ২ নম্বৰ কথা যে বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিসকল নেতা আৰু বিশেষকৈ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী তেওঁলোকে এই কথাটো যে তেওঁ যে ক'লে যে ৰাতিৰ আন্ধাৰত তেওঁ মনে মনে বিদেশীক পঠিয়াই দিয়ে, তে এই কথাটোৰ সন্দৰ্ভত আমিতো জানিব লাগে। আচলতে গৃহমন্ত্ৰী স্বয়ং অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁলোকে এই সন্দৰ্ভত নিজৰ মতামত জনাব লাগে যে সঁচা সঁচিকৈ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকৰ এজন মুখ্যমন্ত্ৰী তেওঁ যিবোৰ কথা কৈছে সেইবোৰ কথাৰ লগত তেওঁলোক একমত নেকি, আৰু যদি তেওঁলোক একমত তেতিয়াহ'লে এইখন কি ধৰণৰ চৰকাৰ চলিছে, কি হৈছে। গতিকে মোৰ প্ৰথম প্ৰতিক্ৰিয়া হৈছে যে হিমন্ত বিশ্ব শৰ্মাই আজি বহুদিনৰ পৰাই তেওঁ লাগ বন্ধ নোহোৱা কথা কৈ আহিছে আৰু শেহতীয়াভাৱে ইয়াৰ মাত্ৰা যেন মানে সকলো মাত্ৰা যেন চেৰাই গৈছে, মোৰ তেনেকুৱা লাগিছে। আৰু সেইকাৰণেই তেওঁক মানে সকলোৱে, মই দেখিছোঁ সকলোৱে বুলি ক'লে ভুল কথা হ'ব, মানে অজস্ৰ লোকে বহুতেই তেওঁক সামাজিক মাধ্যমত তেওঁক মানে হাঁহিহাতৰ পাত্ৰ কৰিছে, তেওঁক লৈ ঠাট্টা মস্কৰা ইটিকিং কৰিছে যে এজন মুখ্যমন্ত্ৰীৰ বিষয়ে যদি এনেকুৱা ধৰণৰ কথা কোৱা হয়। আৰু মই ভাবি নাপাওঁ যে তেওঁৰ ঘৰৰ পৰিয়ালৰ যিসকল লোক আছে তেওঁলোকে যদি এইবিলাক দেখিছে বা তেওঁৰ ঘনিষ্ঠ বন্ধু বান্ধৱসকলে এইবোৰ নিশ্চয় দেখিছে, তেওঁলোকে তেওঁক কি দিহা পৰামৰ্শ দিয়ে মই বুজি নাপাওঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা আমাৰ কাৰণে, অসমৰ এতিয়া এই মুহূৰ্তত তেওঁ আমাৰ লজ্জা, মই সেইটোৱে কৈছোঁ। মই এইখিনিতে আৰু এটা কথা সুধিব বিচাৰিছোঁ, দুখন দেশৰ মাজত চুক্তি নহ'লে বা আলোচনাত নবহিলে দুয়োখন দেশৰ চৰকাৰ এনেকৈ বিদেশী বহিষ্কাৰ কৰা বা প্ৰত্যাৱৰ্তন কৰাটো সম্ভৱনে? ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ কেনেকুৱা এক তল, সেই প্ৰসংগত কি ক'ব? এইটো সম্ভৱেই নহয়, এনেকুৱা এই ধৰণে পুছবেক এনেকুৱাকৈ মানুহক এইটো কোনে 6 বছৰীয়া অসম আন্দোলন হ'ল, এইটো সম্ভৱ নহয়। এইটো কোনো আন্তৰ্জাতিক যে আইন কানুনে এই কথাটো তোমাৰ সমৰ্থন নকৰে। এইটো এটা অদ্ভুত ধৰণৰ ব্যাখ্যা। আৰু এটা কথা, তেওঁ ইণ্টাৰভিউৰ মাজতে ক'লে যে ৰাহুল গান্ধী পাগল, ফুল পাগল বুলি কৈছে, আৰু ChatGPTত চালেও তাৰমানে সেইটো দেখা পোৱা যাব বুলি কৈছে। এজন মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত ব্যক্তি আৰু এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিৰোধী দলৰ দলপতিক এনেকুৱা ধৰণৰ অপমান কি ক'ব সমগ্ৰ বিষয়ে? নাই, ক'ম আৰু কি ক'ব লগা একোৱেই নাই, কিয়নো মই আগতেই ক'লোঁ যে তেওঁ মানে বিপক্ষৰ মানুহ, বিৰোধীৰ নেতাসকল বা ভাৰতীয় জনতা পাৰ্টীৰ লগত একমত নোহোৱা যিসকল লোক, তেওঁলোকৰ প্ৰতি তেওঁ কেতিয়া কি কয়, কি শব্দ ব্যৱহাৰ কৰে তাৰ কোনো ঠিকনা নাই। কিন্তু প্ৰশ্নটো হয় কি যে মই কি শব্দ ব্যৱহাৰ কৰিছোঁ তাৰ দ্বাৰা মোৰো এটা পৰিচয় পোৱা যায়। গতিকে
হিমন্ত বিশ্ব শৰ্মাই এতিয়া যিবোৰ কথা কৈ আছে তেওঁ কাৰ বিষয়ে কৈছে কাৰ বিৰুদ্ধে কৈছে সেইটোতকৈ ডাঙৰ কথা হৈছে যে তেওঁ যিবোৰ কথা কৈছে সেই কথাবোৰে তেওঁৰ যিটো তেওঁৰ পৰিচয়টোহে তেওঁৰ প্ৰকৃত স্বৰূপটোহে ৰাইজৰ আগত দাঙি ধৰিছে ৰাইজৰ আগত উদঙাই দিছে গতিকে তেওঁ এজন মানুহ এজনে কি কয় মানুহ এজনে তেওঁৰ কথা বতৰা মন্তব্য সেইটোৰ দ্বাৰা মানুহজনৰ ব্যক্তিত্বৰ এটা পৰিচয় পোৱা তাত মানুহজনৰ ব্যক্তিত্বৰ এটা পৰিচয় পোৱা যায় তে হিমন্ত বিশ্ব শৰ্মাৰ কথা বতৰাত আমি হিমন্ত বিশ্বৰ ব্যক্তিত্বৰ পৰিচয় এটাও ফুটি উঠিছে আৰু সেই ফুটি উঠাৰ কাৰণে মই আগতে কৈছিলোঁ যে তেওঁ কেনেকুৱাকৈ এটা সকলোৰে আগত তেওঁ এটা মানে ইটিকিঙৰ এটা ঠাট্টা মস্কৰাৰ তেওঁ এটা পাত্ৰ হৈ মানে হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত যিখিনি আচৰণ আপুনি দেখা পাই আছে আপোনাৰ দৃষ্টিত মই সুধিছোঁ আপোনাৰ দৃষ্টিভংগীয়ে ৰাহুল গান্ধীৰ ক্ষেত্ৰত সেইখিনি আপুনি দেখা পায়নে আপুনি কি ভাবে বিশ্লেষণ ৰাহুল গান্ধীৰ প্ৰশ্নটো হৈছে মই এইটো এনেকুৱা নহয় কথাটো যে ৰাহুল গান্ধীয়ে যি কৈছে সেই সকলো কথাবিলাক মই সমৰ্থন কৰিম সেইটো কোনো এজন মানুহৰ প্ৰত্যেকজন মানুহৰে কিবা তোমাৰ তেনেকুৱা ধৰণৰ কথাটো নহয় কিন্তু প্ৰশ্নটো হৈছে ৰাহুল গান্ধীয়ে যিবোৰ কথা কৈছে ৰাহুল গান্ধীৰ কথাত যুক্তি আছেনে নাই ৰাহুল গান্ধীয়ে এনেকুৱা ধৰণৰ অদ্ভুত কথা আমি কোৱা দেখিছোঁ নেকি কেতিয়াবা ৰাহুল গান্ধীয়ে তেনেকুৱা ধৰণৰ অদ্ভুত কথা কোৱা দেখা নাই হয় ৰাহুল গান্ধীয়ে বৰ্তমান চৰকাৰৰ বিৰোধিতা কৰিছে আৰু বিৰোধিতা কৰি তেওঁ যুক্তিসংগতভাৱে সকলো শালীনতা বজাই ৰাখি তেওঁলোকৰ বিষয়ে মন্তব্য প্ৰকাশ কৰিছে তাত হিমন্ত বিশ্ব আৰু ৰাহুল গান্ধীৰ এই ক্ষেত্ৰত কোনো তুলনাই নহয় একেবাৰে শেষত সুধিছোঁ যিটো কথা আলোচনা চলি আছিল পত্নীৰ 52,000 কোটি টকাৰ যি 58,000 কোটি টকাৰ যি সম্পত্তিৰ কথা চলি আছিল আৰৱ দেশত বা আমেৰিকাত সেই প্ৰসংগটো কিন্তু প্ৰশ্ন কৰিছিল মহিলা এংকৰগৰাকীয়ে আৰু কৈছিল যে বিজেপিৰ কোনেও দেখোন আপোনাৰ হৈ মাত মতা নাই বা আগতে আইটি চেল ইমান সক্ৰিয় হয় এই কথাটোত কিন্তু কোনো ধৰণৰ মাত মতা নাই তেতিয়া কিন্তু তেওঁৰ উত্তৰ আছিল অতি স্বাভাৱিক যে তেওঁৱে বোলে বন্ধ কৰি দিছে প্ৰকৃতাৰ্থত কথাটো সেইটো হয়নে নে বিজেপি দলটোৱে তাৰমানে আঁতৰি ফুৰিব বিচাৰিছে সেই বিতৰ্কৰ পৰা নহয় তেওঁৱে বন্ধ কৰি দিছে বুলি ক'লে আমি কেনেকৈ মানি ল'ম সেইটোতো মানি ল'ব নোৱাৰোঁ যে তেওঁৰ এইটো এতিয়া তেওঁ সেই কথাটো নকৈ তেওঁ ক'ব কি আজি পৱন খেৰাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ আনিলে আৰু কংগ্ৰেছৰ সকলোৱে কিন্তু পৱন খেৰাৰ প্ৰায় আটাইবোৰে পৱন খেৰাৰ লগত থিয় হৈছে বা পৱন খেৰাক তেওঁলোকে সমৰ্থন কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাই পৱন খেৰাৰ অভিযোগ সম্পৰ্কে যি ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাত কিন্তু হিমন্ত বিশ্ব শৰ্মাক ভাৰতীয় জনতা পাৰ্টীৰ কোনেও সমৰ্থন কৰা নাই গতিকে তাৰমানে ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থকসকলে বা নেতৃবৃন্দই তেওঁলোকে এই হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত পৱন খেৰাই যিবোৰ অভিযোগ আনিছে সেই অভিযোগৰ পৰা তেওঁলোক আঁতৰি আছে সেইবোৰত তেওঁলোকে মূৰ সোমাব বিচৰা নাই বা সেইবিলাকত তেওঁলোক জড়িত হৈ পৰিব বিচৰা নাই এইটো স্পষ্ট হৈ গৈছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই তাৰ নিজৰ ডিফেণ্ড দি পেলাই নিজৰ সুৰক্ষাৰ কাৰণে তেওঁ যি মন যায় ক'ব পাৰে কিন্তু আমি সকলোৱে দেখিছোঁ আজি সেই এংকৰগৰাকীয়ে এতিয়াই প্ৰশ্নটো কৰিছে কিন্তু অসমৰ অজস্ৰ মানুহে সেই প্ৰশ্নটো বহুদিন আগৰ পৰাই কৰিছে যে আমি দেখিছোঁ যে কোনেও হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থনত কোনো ভাৰতীয় জনতা পাৰ্টীৰ কোনো নেতা পালি নেতা সমৰ্থক কোনো একো আগবাঢ়ি অহা নাই গতিকে সেইটোতো এটা স্পষ্ট কথা সেই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই সেইটো নকৈ আৰু কি ক'ব আৰু এটা কথা মোৰ থাকি গৈছিল মানে যিটো গো মাংসৰ ৰাজনীতিৰ কথা অসমৰ ক্ষেত্ৰত আমি দেখা পালোঁ যে কুংকি চৌধুৰীৰ মাতৃয়ে গো মাংস খোৱাবলৈ ভুৱা প্ৰচাৰ চলালে কিছুমান আৰু লগতে শেহতীয়াকৈ কুংকি চৌধুৰীক গো মাংস নাখাবলৈ পৰামৰ্শ দিছে সেই যিটো সাক্ষাৎকাৰত বা বিপ চৌধুৰী আখ্যা দিছে আৰু শেহতীয়াকৈ আমি দেখা পালোঁ পশ্চিমবংগতো সেই গো মাংসৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে এগৰাকী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ সভাত কালিৰে পৰা আৰম্ভ কৰিছে পশ্চিমবংগত এই যি গো মাংসৰ ৰাজনীতিৰ খেলখন সেইখনে কামত দিবনে অসমত যেনেকৈ কামত নিদিয়া হৈ আহিছে কি ক'ব
মুঠেই কামত নিদিয়ে কিয়নো এইটো আচলতে কুংকি চৌধুৰীৰ প্ৰতি এটা কেনেকুৱা ধৰণৰ অপমানজনক কথা এতিয়া ইয়াত কিন্তু নিৰ্বাচন আয়োগে বা কৰ্তৃপক্ষই প্ৰশাসনে তেওঁলোক কিন্তু নীৰৱ হৈ আছে কুংকি চৌধুৰী যে ব্ৰিফ খোৱা নোখোৱা যুক্তিসংগত অযুক্তিসংগত সেইটো এটা বেলেগ প্ৰশ্ন কোনে কি খায় কোনে কি নাখায় সেইটোক লৈ পেলাই সেইটো এটা এগৰাকী মানুহৰ এটা প্ৰাইভেট ব্যক্তিগত কথা কিন্তু সেই কথালৈ আমি নাযাওঁ কিন্তু কুংকি চৌধুৰী যে বিফ নাখায় গোমাংস ভক্ষণ নকৰে কুংকি চৌধুৰীৰ মাকে যে গোমাংসটো বাদ দিয়া কুংকি চৌধুৰীৰ মাকে যে আনকি মুৰ্গী মাংসও নাখায় কোনো মাংসই নাখায় তেওঁ নিৰামিষ তেওঁ মাছ আৰু অন্যান্য তেওঁ মাছহে খায় তেনেকুৱা মানুহ এগৰাকীৰ বিষয়ে এই ধৰণৰ যিটো অভিযোগ আৰু তেওঁৰ ছোৱালীৰ বিষয়ে এই ধৰণৰ যিটো অভিযোগ এইটোতো মই ক'ম যে এইটো এটা কি বুলি ক'ম মই এইটো সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এই যে এতিয়াও মতামত দি আছে এইটো কিন্তু এটা প্ৰলাপ বুলি ক'ব প্ৰলাপ নহয় এইটো এটা অপৰাধ প্ৰলাপ বুলিয়ে নহয় এইটো এটা অপৰাধ কিয়নো আজি এজন মানুহে যিটো কাম নকৰে কৰা নাই আৰু তাৰ সেই সন্দৰ্ভত তাৰ কোনো তথ্য প্ৰমাণ নাই তেনেকুৱাকৈ এটা কথা মানুহে এবাৰ অস্বীকাৰ কৰাৰ পিছত এটা স্পষ্টীকৰণ দিয়াৰ পিছতো যদি সেই কথাটো কৈ আছে সেইটো তেনেহ'লে কি হ'ল এইটো এটা মহিলা আয়োগৰটো কাষ চাপিছে এইটো এটা অপৰাধ গতিকে মই ভাবোঁ সেই কথাটো সেইকাৰণে মই আনিছোঁ যে নিৰ্বাচন আয়োগ আৰু প্ৰশাসনে এই সন্দৰ্ভত তেওঁলোক কিয় নীৰৱ হৈ আছে তেওঁলোকে ব্যৱস্থা ল'ব লাগে যে অসম পুলিচে যে প্ৰবন খেৰাৰ বিৰুদ্ধে তেওঁলোকে প্ৰবন খেৰাক বিচাৰি গ'ল তাৰপিছত প্ৰবন খেৰাৰ বিৰুদ্ধে তেওঁলোকে তেলেংগানা হাইকোৰ্টে এইটো এটা অৰ্ডাৰ দিয়াৰ পিছত জামিনৰ অৰ্ডাৰ দিয়াৰ পিছত আগতীয়া জামিন মঞ্জুৰ কৰাৰ পিছত এতিয়া তেওঁলোকে উচ্চতম ন্যায়ালয়ত তেওঁলোকে আকৌ তাৰ বিৰুদ্ধে তেওঁলোকে এপিল কৰিছে কিন্তু তেওঁলোকে এই কুংকি চৌধুৰীৰ ক্ষেত্ৰত তাৰ কোনো সত্যতা নোহোৱাকৈ কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈ যে মুখ্যমন্ত্ৰী এই ধৰণৰ কথা কৈ আছে বাৰম্বাৰ কৈ আছে তেওঁলোকে তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা লৈছে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগেহে মোৰ ওপৰত মই আকৌ কওঁ যে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মান মৰ্যাদা চব পুৰি খাইছে আৰু তেওঁ এজন মুখ্যমন্ত্ৰী হিচাপে অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ যি ভাষা আৰু যি কথা কৈ আছে সেইটোৱে কিন্তু আমাক লজ্জানত কৰিছে আৰু মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টিও এই সন্দৰ্ভত তেওঁলোকেও তেওঁলোকৰ বক্তব্য তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা উচিত আয়োগৰ বিৰুদ্ধে কেছ দিব বোলে আৰু এটা কথা আমি দেখিবলৈ পালোঁ যে মই থাকি গৈছিল আচলতে সুধিবলৈ যে মহানগৰ আৰক্ষী আয়ুক্ত যিগৰাকী পাৰ্থসাৰথী মহন্তৰ বিৰুদ্ধেও তাৰমানে ব্যৱস্থা গ্ৰহণ কৰিব FIR দিব 5 মে'ৰ দিনাখন মানে 4 মে'ত তেওঁলোকে একদম পূৰা বদ্ধপৰিকৰ তেওঁলোকে চৰকাৰ কৰিবই 5 মে'ৰ দিনা পাৰ্থসাৰথী মহন্তৰ বিৰুদ্ধেও FIR দিব বা ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ দিছে আৰু নিৰ্বাচন আয়োগেও এই ক্ষেত্ৰত কিছুমান অৱমাননা কৰা বুলি তেওঁ অভিযোগ আনিছে সমগ্ৰ বিষয়টো কি ক'ব নহয় এইটোতো বৰ আচৰিত কথা মই শুনিছোঁ যে তেওঁ পুলিচ কমিশ্যনাৰ গুৱাহাটী পুলিচ কমিশ্যনাৰ পাৰ্থসাৰথী মহন্তৰ বিষয়ে তেওঁ এই ধৰণৰ মতামত তেওঁ কেনেকৈ দিব পাৰে আৰু এতিয়া তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া তেওঁৰ নামতহে মুখ্যমন্ত্ৰী কাৰণ এইটো নিৰ্বাচনৰ সময় চলি আছে নিৰ্বাচনী আচৰণ বিধি লাগু হৈছে গতিকে এই সময়ত মুখ্যমন্ত্ৰীৰ কোনো ক্ষমতা নাই এই সময়ত গোটেই প্ৰশাসনটো পৰিচালনা কৰিছে কোনে গোটেই প্ৰশাসন পৰিচালনা কৰিছে নিৰ্বাচন আয়োগ আৰু আমাৰ মুখ্য সচিব ৰবি কটাই আৰু তেনে অৱস্থাত হিমন্ত বিশ্ব শৰ্মাই এই ধৰণৰ মতামত প্ৰকাশ কৰা তেওঁৰ কি অধিকাৰ আছে আচলতে তেওঁ এই গোটেই কথাবিলাকৰ যোগেদি নহয় তেওঁ যে আচলতে এনেকুৱা ধৰণৰ এটা পদবীত থকাৰ কাৰণে যোগ্য ব্যক্তি নহয় সেইটোহে তেওঁ প্ৰমাণ কৰিছে আৰু
মানে এনেকুৱা নেকি কথাটো যে তেওঁৰ মতে যদি নহয় তেতিয়াই বেয়া হৈ যায় মানুহজন বা তেওঁ বিচৰা মতে হ'ব লাগিব আইন কানুন সকলো সেইটো বুজাইছে নেকি আৰু এটা এইটো আইন কানুন বোলা বস্তুটো এটা ব্যক্তি নিৰপেক্ষ এটা বস্তু হা আইনত কি কোৱা হয় যে আইন সকলোৰে কাৰণে সমান এই কথাটো কোৱা হয়নে আৰু মুখ্যমন্ত্ৰী বা যিকোনো গুৰুত্বপূৰ্ণ পদবীত থকা মানুহটোৰ কৰ্তব্যটো হৈছে যে সকলো কথা যাতে আইন মানি কৰা হয় আমি কি ক'ম যে সাংবিধানিক পদবীত থকা মানুহ এজনে সাংবিধানিক প্ৰমূল্যৰ প্ৰতি গুৰুত্ব দি সাংবিধানিক প্ৰমূল্যৰ প্ৰতি তেওঁৰ আনুগত্য প্ৰকাশ কৰিহে তেওঁ কাম কৰিব লাগে এতিয়া হিমন্ত বিশ্ব শৰ্মাই যিবোৰ কথা কৈ আছে আৰু বহুতখিনি কথাখিনি আৰু তেওঁৰ কাম এই যিটো সাংবিধানিক যি প্ৰমূল্য আৰু তেওঁ যে যিটো শপত লৈ তেওঁ যে মুখ্যমন্ত্ৰীৰ পদত বহিছিল তাৰ সম্পূৰ্ণ পৰিপন্থী গতিকে এটা অদ্ভুত আচহুৱা মুখ্যমন্ত্ৰীৰ আমি পাইছোঁ এতিয়া হিমন্ত বিশ্বৰ যোগেদি নিশ্চয়কৈ এগৰাকী মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিৰ যি মুখৰ ভাষ্য সেয়া কেনেকুৱা হ'ব লাগে আৰু তাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেকুৱা ধৰণৰ কিছুমান অদ্ভুত তথা কিছুমান নকৰিবলগীয়া আচৰণ কৰি থকাহে আমি দেখিবলৈ পোৱা গৈছে এই ক্ষেত্ৰত কিন্তু তেওঁ যিবিলাক মন্তব্য বা তেওঁৰ বিৰুদ্ধে যিবিলাক অভিযোগ আনিছে এই ক্ষেত্ৰত কিন্তু বিজেপি দলৰ উচ্চস্তৰীয় যিসকল নেতা সেইসকল কিন্তু তেওঁৰ কাষত নাই বা বিজেপি আইটি চেলকো কিন্তু এই ক্ষেত্ৰত সৰব হোৱা দেখিবলৈ পোৱা নাই তাৰ বিপৰীতে কিন্তু কিছুমান অদ্ভুত কথাৰে এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিশ্যনসমূহত তেওঁ সাক্ষাৎকাৰ দিবলৈ আৰম্ভ কৰিছে বা পশ্চিমবংগৰ যিসমূহ নিৰ্বাচনী সভা সেইসমূহতো কিছুমান অদ্ভুত বা অনৰ্থক কিছুমান কথাহে তেওঁ ক'বলৈ আৰম্ভ কৰিছে ধন্যবাদ